বজালিৰ গলিবান্ধা বৰলা মৰিয়ম চোপা পথত ভয়ংকৰ দুৰ্ঘটনা কোনোমতে প্ৰাণ ৰক্ষা দুজনকৈ ব্যক্তিৰ নিখাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা নিখা মাছ আনিবলৈ যাওঁতে বলেৰো পিকআপ ভান এখন কাঠৰ দলং ভাঙি পৰি যায় দখাৱৈ ড্ৰাইভাৰ সহ আন এজন ব্যক্তি কথমপি প্ৰাণ ৰক্ষা পৰে দুবছৰ পূৰ্বে নিৰ্মাণ কৰা প্ৰায় 100 মিটাৰ দৈৰ্ঘ্যৰ দলংখন বৰ্তমান জৰাজীৰ্ণ অৱস্থা দলংখনেৰে দিনটোত শ মটৰ গাড়ী অহা যোৱা কৰে গলিবন্ধা বৰলা মৰিয়ম চোপা হৈ পাঠশালা পথটোত থকা এই কাঠৰ দলংখন পকীকৰণ কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে আমি পুনৰ কৈছো বজালিৰ গলিবন্ধা বৰলা মৰিয়ম চোপা পথত ভয়ংকৰ দুৰ্ঘটনা কোনোমতে প্ৰাণ ৰক্ষা দুজনকৈ ব্যক্তিৰ নিখাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা নিখা মাছ আনিবলৈ যাওঁতে বলেৰো পিকআপ ভান এখন কাঠৰ দলং ভাঙি পৰি যায় দখাৱৈ ড্ৰাইভাৰ সহ আন এজন ব্যক্তি কথমপি প্ৰাণ ৰক্ষা পৰে দুবছৰ পূৰ্বে নিৰ্মাণ কৰা প্ৰায় 100 মিটাৰ দৈৰ্ঘ্যৰ দলংখন বৰ্তমান জৰাজীৰ্ণ অৱস্থা দলংখনেৰে দিনটোত শ মটৰ গাড়ী অহা যোৱা কৰে গলিবন্ধা বৰলা মৰিয়ম চোপা হৈ পাঠশালা পথটোত থকা এই কাঠৰ দলংখন পকীকৰণ কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে হয় এইটো যোৱা ৰাতি মোটামুটি 1 বজাত এইখন দলঙেদি এখন আমাৰ মাছৰ গাড়ী আহিবলৈ ধৰিছিলে আৰু এই মাছৰ গাড়ীখন এই জৰাজীৰ্ণ দলঙৰ ওপৰেদি আহোঁতে দলংখন ভাঙি গাড়ীখন পানীত পৰি যায় আৰু তাৰ পিছত সকলো গাঁৱৰ ৰাইজৰ মানুহ আহি গাড়ীৰ ভিতৰত দুজন মানুহ আছিল আৰু সেই মানুহ দুজন আমি ৰাইজৰ মানুহে উদ্ধাৰ কৰিছোঁ ঠিক তেনেকুৱা ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাই যদিও সাধাৰণ হিচাপত কিছু খুন খান হৈছে আৰু ঠিক তেনেকুৱা ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাই দলংটো নিৰ্মাণ হোৱা কিমান বছৰ দলংটো ধৰকচোন মোটামুটি আজি 2 বছৰ হ'ল এই 2 বছৰৰ ভিতৰত তেওঁলোকে কাঠ দিয়া নাই এইটো ভেন্না কাঠ বুলি কয় এটা হাল কাঠ নহয় এইটো ভেন্না কাঠ দিয়ে এই দলংখন মেৰামতি কৰি থৈ আমাৰ এই ঠিকাদাৰবিলাকে গুচি গৈছে আজি নহ'লে আমাৰ এনেকুৱা দখা নহলাক হয় যদি কাঠেৰে দলং মেৰামতি কৰিলে হয় এইটো আমাৰ গলিবান্ধা টু আমদ টু পাঠশালা এইটো PWD ৰাস্তা আজি 1947 চন ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা এইখন এটা কোৰ হৈ আছিলে আমাৰ তুৰ্কনী নদী জান বৈ যায় এইটো আমাৰ পৌৰাবিলেদি পানীটো ওলাই যোৱা এখন জান আছিলে এই জানৰ ওপৰত আজিলৈকে কোনো ধৰণৰ দলং বা ব্ৰিজ হোৱা নাছিলে আজি 2 বছৰ হ'ল এইখন ব্ৰিজ আমাৰ চৰকাৰে দিছে কিন্তু চৰকাৰে দিয়াৰ পিছত আজি 2 বছৰৰ ভিতৰতে এই দলংখন জৰ্জৰিত হৈ আজি গাড়ী এক্সিডেণ্ট হ'ব লগা হৈছে বিষয়া কৰ্তৃপক্ষৰ ওচৰত আমাৰ এইটো এটা আবেদন আমাৰ এই অলপ দিনৰ ভিতৰত যাতে আমাৰ এই দলংখন পাকীকৰণ হয় যাতে আমি আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ এক্সিডেণ্ট হ'ব নালাগে এইখিনি আমাৰ আবেদন আৰু আমাৰ এইখন ৰাস্তাত এইখন ব্ৰিজৰ ওপৰতে আমাৰ স্কুলীয়া গাড়ী ল'ৰা ছোৱালীৰ গাড়ী বহুতো আপ ডাউন হৈ থাকে আজি হয়তো আমাৰ সাধাৰণ এটা মাছৰ গাড়ী এক্সিডেণ্ট হোৱাৰ কাৰণে আমি কোনো ধৰণৰ আজি আমাৰ ঠিক তেনেকুৱা ধৰণৰ প্ৰব্লেম হোৱা নাই যদি আজি স্কুলীয়া গাড়ী এখন এক্সিডেণ্ট হ'লা হয় আমাৰ কিমান এটা দুৰ্ঘটনা হ'লা হয় এইটো আমি আৰু ভাষাৰেই প্ৰকাশ কৰিব নোৱাৰোঁ এনেকুৱা অৱস্থা হ'লা হয়